ডিব্ৰুগড় চকিডিঙিত আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্মিত শ্বহীদ ভৱন আৰু কম্পিউটাৰ শৈক্ষিক তথ্য কেন্দ্ৰ উদ্বোধন কৰে আছু কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুইনজ্যোতি গগৈয়ে। তিনিমহলীয়া নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰি লুইনজ্যোতি গগৈয়ে এই নতুন ভৱন ডিব্ৰুগড়বাসীৰ বাবে এক উল্লেখযোগ্য অনুষ্ঠান হৈ ৰব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়। এই শ্বহীদ ভৱন এটা নতুন ৰূপত গঢ়ি তুলিছে জিলা ছাত্ৰ সন্থাই। বিশেষকৈ নতুন যথেষ্ট বিষয় কিছুমান সংযোজন কৰিছে। এটা পুথিভঁৰাল হ'ব অতি সৰ্বাংগ সুন্দৰ ৰূপত। তাৰ লগে লগে এটা প্ৰেক্ষাগৃহ হ'ব, ছাউণ্ড প্ৰুফ প্ৰেক্ষাগৃহ, য'ত বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত কৰিব পাৰিব। তাৰ লগে লগে ইয়াত কোনো অতিথি আহিলে ৰাখিব পৰা ব্যৱস্থাও কৰিছে। গতিকে খুব সৰ্বাংগ সুন্দৰ ৰূপত এটা পূৰ্ণাংগ শ্বহীদ ভৱন গঢ়ি তুলিবৰ কাৰণে জিলা ছাত্ৰ সন্থাই প্ৰয়াস কৰিছে আৰু আজি ইয়াৰ শুভ উন্মোচনী অনুষ্ঠান হৈ গ'ল। গতিকে আশা ৰাখিছোঁ এই শ্বহীদ ভৱন সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে তেওঁলোকৰ সকলোৰে আপোন এটা অনুষ্ঠান হ'ব। তেওঁ লগতে নৱনিৰ্মিত ভৱনটোত নতুন নতুন চিন্তাৰ অংকুৰণ হ'ব বুলি আশা প্ৰকাশ কৰে আৰু জাতিৰ বিপদ আপদৰ সময়ত ৰাইজ শ্বহীদ ভৱনত সমবেত হৈ সঠিক পথ নিৰ্ধাৰণ কৰিব বুলি বক্তব্য কৰে লুইনজ্যোতি গগৈয়ে। ইয়াত নতুন নতুন চিন্তাৰ অংকুৰণ হ'ব। জাতিলে যেতিয়া সংকট আহে তেতিয়া ছাত্ৰ সন্থাৰ পতাকাৰ তলত সকলো ৰাইজ আহি সমবেত হয়, সংকট মোচন আৰু সংকট মৰীক্ষণ কৰিবৰ কাৰণে ঐক্যবদ্ধ হৈ সংগ্ৰামী ধাৰা অব্যাহত ৰাখে। গতিকে এইবাৰ এই ছাত্ৰ সন্থাৰ পবিত্ৰ ভৱনৰ তলত, পবিত্ৰ পতাকাৰ তলত সকলোৱে একত্ৰিত হৈ সমাজৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে, জাতীয় বিষয়সমূহ সমাধান কৰিবৰ কাৰণে, তাৰ লগে লগে নতুন নতুন চিন্তা চৰ্চাৰে সৃষ্টিশীল বহু কথা বতৰা পৰিকল্পনা ইয়াৰ পৰাই আৰম্ভ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু সেইকাৰণে এই ভৱন কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ ভৱন নহয়, সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এটা তেওঁলোকৰ আপোন অনুষ্ঠান হিচাপে যাতে পৰিগণিত হয় তাকে আমি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই শ্বহীদ ভৱনে সমগ্ৰ ডিব্ৰুগড় জিলাৰ উপৰিও অসমৰ জাতীয় সত্তাৰ যিটো স্বাভিমানী যিটো যাত্ৰা, সংগ্ৰামী যিটো ধাৰা, ইয়াক শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰিব। আৰু ইপিনে শেহতীয়াকৈ অসমত সাংবাদিকক পৰিকল্পিতভাৱে হত্যা কৰা বুলি যি অভিযোগ উত্থাপিত হৈছে, এনে ঘটনাৰো গভীৰ উদ্বেগ প্ৰকাশ কৰে তেওঁ। অতি দুৰ্ভাগ্যজনক ঘটনা আৰু সেই ভয়াৱহ আগৰ দিনবোৰৰ দৰে ঘটনা পৰিলক্ষিত হৈছে। হিতেশ্বৰ শইকীয়াৰ আমোলাৰ মুক্ত হত্যা বা প্ৰফুল্ল মহন্তৰ দিনৰ গুপ্ত হত্যাৰ দৰে পৰিৱেশ এইখন অসমত এতিয়া সাংবাদিকসকল নিৰাপদ নহয়, এই কথা প্ৰমাণ হৈ গ'ল। গতিকে এই যি প্ৰক্ৰিয়া যোৱা দুটা দিনৰ আগত হোৱা যিটো ঘটনা, সমগ্ৰ অসমৰ ৰাইজে অভিযোগ আনিছে যে এইটো এটা পৰিকল্পিত হত্যা। বিভিন্ন ধৰণৰ কথা বতৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বা বিভিন্ন ধৰণৰ বাতৰি, বস্তুনিষ্ঠ সত্য বাতৰি পৰিৱেশন কৰাৰ কাৰণে তেওঁৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ আক্ৰোশমূলকভাৱে এই প্ৰক্ৰিয়া কৰা হৈছে বা এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলকভাৱে হত্যাৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই গোটেই প্ৰক্ৰিয়া তদন্ত হ'ব লাগে আৰু ইয়াৰ লগত জড়িত হৈ থকা ব্যক্তি যিসকল আছে তেওঁলোকক কঠোৰভাৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এই গুৰুত্বপূৰ্ণ উদ্বোধনী অনুষ্ঠানত অৰুণাচল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ডক্টৰ সৃষ্টিধৰ দত্ত, আছু নেতা অনিল গগৈ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক গন্ধেশ্বৰ শইকীয়া আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, RVTV।